ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ২০ তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু কৃষ্ণা প্ৰতিপদ তিথি থাকিব আজি ৰাতি 10:21 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:35 পৰ্যন্ত। তাৰ পিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভৰ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দোষ থাকিব আজি ৰাতি 10:21 পৰ্যন্ত। তাৰ পিছত দ্বিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:35 পৰা 10:09 পৰ্যন্ত, আকৌ 12:42 পৰা 2:25 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো ভাল হ'ব আৰু প্ৰকৃতিয়ে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। অৰ্থাৎ মেষ ৰাশি জাতকৰ আজিৰ দিনটো ভালেই যাব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰো সৃষ্টি হৈছে। বিনিয়োগৰ সন্দৰ্ভত কিছু তথ্য পাব যিটো আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আপুনি আজি যিটো তথ্য লাভ কৰিব বিনিয়োগ সন্দৰ্ভত সেইটো আপোনাৰ লাভজনক হ'ব আৰু বিনিয়োগ কৰাৰ বাবে দিনটো ভালেই। আপোনাৰ পৰিকল্পনাত পৰিয়ালৰ সদস্যকো নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক আৰু কৈছে যে আপোনাৰ আজি যিকোনো ধৰণৰ আপুনি সিদ্ধান্ত বা আপোনাৰ পৰিকল্পনাত পৰিয়ালৰ সদস্যক আপুনি অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক। নিজৰ কামবোৰ সহজভাৱে সম্পন্ন কৰক, খৰখেদা নকৰিব আৰু অপ্ৰয়োজনীয় বিবাদত জড়িত নহ'ব। অৰ্থাৎ আপোনাৰ আজি যিবোৰ কাম আছে সেইবোৰ আপুনি সহজভাৱে সম্পন্ন কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। কোনো ধৰণৰ আপুনি খৰখেদা নকৰিব আপোনাৰ কামত আৰু কাৰণ আপোনাৰ কিছু অপ্ৰয়োজনীয় বিবাদ জড়িত হৈ যাব পাৰে। সেইবাবে কৈছে যে আপুনি কাম কৰোঁতে অলপ খৰধৰ নকৰিব বুলি কৈছে। পাৰিবাৰিক দায়িত্ব বৃদ্ধিৰ বাবে ব্যস্ততা আহিব, কিন্তু সংঘটিত হৈ আপুনি সেইটো কৰিব পাৰিব। আৰু লগতে কৈছে যে আজি আপোনাৰ পাৰিবাৰিক কিছু দায়িত্ব বৃদ্ধি পাব বুলি কৈছে। গতিকে আপুনি সংঘটিত হৈ সেই কামবোৰ কৰিলে আপোনাৰ ধুনীয়াকৈ হৈ যাব বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ আয়োজন হ'ব, অনলাইন আৰু ফোন যোগে ভাল অৰ্ডাৰ লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায়িক কাম কাজ আছে সেইবোৰ আপুনি ধুনীয়াকৈ কৰিব পাৰিব আৰু আপোনাক কৈছে যে আপুনি ফোন কল যোগে বা অনলাইনৰ যোগেদি আপুনি অৰ্ডাৰ পাব পাৰে। পে'মেণ্ট সংগ্ৰহৰ বাবে আজিৰ দিন ভাল। চাকৰিত কিছু দায়িত্ব পাব, কিন্তু কথা বতৰাত ভাৰসাম্য ৰক্ষা কৰি চলিব। আৰু কৈছে যে আপোনাৰ আজি পে'মেণ্ট আদি আপুনি সংগ্ৰহ কৰিব পাৰিব। যদি পুৰণি পে'মেণ্ট কিবা বাকী আছিলে তেন্তে আজি সেইবোৰ পাবলৈ আজিৰ দিন ভাল বুলি কৈছে। আৰু চাকৰিৰ কথা কৈছে যে আপুনি কথা বতৰা পাতোঁতে কাৰোবাৰ লগত আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, নহ'লে আপোনাৰ কিছু বিবাদ হ'ব পাৰে বুলি কৈছে। পৰিয়ালত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। বন্ধু বান্ধৱীৰ সৈতে কোনো বিষয়ৰ ওপৰত গভীৰ কথা বতৰা হ'ব পাৰে। আৰু আপোনাৰ আজি পৰিয়ালৰ কথা কৈছে যে আপোনাৰ পৰিয়ালৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে, আনন্দমুখৰ হ'ব বুলি কৈছে। আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আজি মিলিত হ'লে আপোনাৰ কথা বতৰা আগৰ কথা বতৰাবোৰ পাতিব পাৰে বুলি কৈছে। অত্যাধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। প্ৰকৃতিৰ সংগত কিছু সময় কটাওক, ই আপোনাক শান্তি দিব। আৰু কৈছে যে আজি আপোনাৰ কামৰ বোজা অলপ বাঢ়িব পাৰে বুলি কৈছে, যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব বুলি কৈছে। গতিকে অলপ সময় আপুনি জিৰণি লোৱাটো আপুনি নিশ্চিত কৰিব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ অধিপত্য সামাজিক আৰু ব্যৱসায়িক দুয়োটা ক্ষেত্ৰতে থাকিব। অৰ্থাৎ আপোনাৰ আজি ব্যৱসায় আৰু সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰতে বেছি থাকিব বুলি কৈছে। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। আৰু কৈছে যে ঘৰত কোনো ধৰণৰ আপোনাৰ ধৰ্মীয় অনুষ্ঠানৰ ফলত আপোনাৰ ইতিবাচক শক্তিয়ে আপোনাক অধিপত্য বিস্তাৰ কৰিব বুলি কৈছে আৰু লগতে বেলেগ এটা ঊৰ্জাবান হৈ থাকিবলৈ আপুনি শক্তি পাব বুলি কৈছে। যদি কোনো পূৰ্বপুৰুষৰ বা আন বিষয়ৰ লগত জড়িত হৈ থাকে তেন্তে আজিৰ তাৰিখত ইয়াৰ লগত জড়িত কিবা এটা কাৰ্যকলাপ হ'ব পাৰে।
আৰু কৈছে যে আপোনাৰ যদি কোনোবা ধৰণৰ পূৰ্বপুৰুষৰ বিষয় যেনে ধৰক মাটি বাৰী হ'ব পাৰে, কোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ বিষয় হ'ব পাৰে, সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু কাৰ্যকলাপ হ'ব পাৰে বুলি কৈছে। কোনো সমস্যা বা বাধাৰ সৃষ্টি হ'লে নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। অৰ্থাৎ আপোনাৰ যদি আজি কিবা কামত বাধা আহে বা সমস্যা হয়, তেন্তে আপুনি নেতিবাচক চিন্তাটো মনত নানিব আৰু সেইবোৰৰ ওপৰত আপোনাক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ঘূৰি আহিব। পিতৃ মাতৃয়ে নিজৰ সন্তানক আত্মবিশ্বাস বজাই ৰখাত সহায় কৰিব লাগিব আৰু কৈছে যে পিতৃ মাতৃয়ে নিজৰ সন্তানক আত্মবিশ্বাস ঘূৰাই আনিবৰ বাবে আপুনি তেওঁলোকক সহায় কৰিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। প্ৰথমে এজন যোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আৰু কৰ্মক্ষেত্ৰৰ কথা কৈছে যে আপুনি যিকোনো ধৰণৰ আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ লোৱাৰ সময়ত আপুনি খৰখেদা নকৰিব। অলপ শান্তিৰে সেইবোৰ আলোচনা কৰি কোনোবা অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি পৰামৰ্শ লৈ তাৰ পিছতহে আপোনাক সিদ্ধান্ত ল'বলৈ কৈছে। নেতিবাচক মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে ই আপোনাৰ সন্মান আৰু কামতো প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনাৰ যিবোৰ নেতিবাচক মানুহ আছে আশে পাশে হওক বা আপোনাৰ বন্ধুবৰ্গই হওক, তেওঁলোকৰ পৰা অলপ দূৰত্ব আজি বজাই ৰাখিব লাগিব, যিসকলে মানে নেতিবাচক চিন্তাধাৰা ৰাখে। নহ'লে আপোনাৰ কি হ'ব, আপোনাৰ সন্মান আৰু কামত প্ৰভাৱ পৰিব বুলি কৈছে। পৰিয়ালৰ কোনো বাহিৰৰ মানুহৰ হস্তক্ষেপে পৰিস্থিতি বিনষ্ট কৰিব পাৰে। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো ভাল হ'ব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিটো পৰিৱেশ আছে সেইটো পৰিৱেশ বিনষ্ট কৰিব পাৰে কোনো বাহিৰৰ মানুহৰ হস্তক্ষেপৰ ফলত। গতিকে আপুনি কোনো ধৰণৰ বাহিৰা মানুহক আপুনি হস্তক্ষেপ কৰিব নিদিব আৰু আজি পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। স্বাস্থ্য আজি ভাল হৈ থাকিব, একো চিন্তা নকৰিব, কিন্তু অসাৱধান হোৱাটো উচিত নহ'ব। কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু আপুনি অসাৱধান হ'ব নালাগে। যিকোনো ধৰণৰ পৰিস্থিতি আহিলে আপুনি সজাগ হৈ থাকিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে উপযুক্ত ভাগ্যৰ সৃষ্টি কৰিছে। অৰ্থাৎ আপোনাৰ যিটো মানে গ্ৰহৰ অৱস্থান আছে আজিৰ যিটো গ্ৰহৰ অৱস্থান আছে সেই গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্য উদয় কৰিব বুলি কৈছে। সময়ৰ সঠিক ব্যৱহাৰ কৰক। হঠাৎ আপুনি এজন অচিনাকি ব্যক্তিক লগ পাব যিটো লাভজনক হ'ব আৰু কৈছে যে আজি আপুনি সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। সময় একেবাৰে আপুনি অপচয় নকৰিব। আপোনাৰ কাৰ্যসূচী মতে আপুনি কামবোৰ আগবঢ়াই থাকিব লাগিব আৰু কৈছে যে আজি আপুনি হঠাতে এজন ব্যক্তিক লগ পাব পাৰে যিটো আপোনাৰ বাবে লাভজনক বুলি পৰিগণিত হ'ব বুলি কৈছে। যিকোনো পাৰিবাৰিক অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান সম্ভৱ আছে আৰু কৈছে যে আজি আপোনাৰ ঘৰত আপোনাৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে বুলি কৈছে। সাৱধান হওক বা লেনদেন আজি পিছুৱাই দিয়ক, নহ'লে কিছুমান ভুল হ'ব পাৰে আৰু কৈছে যে আজি আপুনি লেনদেনত আপুনি সাৱধান হ'ব লাগিব, নহ'লে কিছু ভুল হ'ব পাৰে, তাৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা পোৱা ভুল পৰামৰ্শই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। অৰ্থাৎ আপোনাৰ যিবোৰ ধৰক নেতিবাচক প্ৰৱণতা থকা মানুহ আছে তেওঁলোকৰ যদি আপুনি পৰামৰ্শ লয় তেন্তে আপোনাৰ যিটো লক্ষ্য আছে তাৰ পৰা আপুনি আঁতৰি যাব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে নিজৰ কৰ্মক্ষমতাতহে বিশ্বাস ৰাখক, তেতিয়াই ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত যথাৰ্থ অৱস্থাৰ প্ৰতি মনোযোগ দিয়ক। আজি বিপণন সম্পৰ্কীয় কাম আৰু পে'মেণ্ট সংগ্ৰহৰ বাবে অনুকূল সময়। অৰ্থাৎ আপোনাৰ ব্যৱসায় আজি যথাৰ্থ অৱস্থাতেই থাকিব বুলি কৈছে, কেৱল আপুনি অলপ মনোযোগ দিব লাগিব আৰু বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপোনাৰ আজিৰ কাৰণে সময় অনুকূল হৈ আছে আৰু পুৰণি পে'মেণ্টটো আপুনি সংগ্ৰহ কৰিব পাৰিব। মনত ৰাখিব যে গাফিলতিৰ বাবেও চুক্তি আজি বাতিল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ গাফিলতি বা কামটো কৰিবলৈ অলপ এলাহ কৰাৰ ফলত আপোনাৰ যিবোৰ ব্যৱসায়িক চুক্তি আছে সেইবোৰ আজি বাতিল হ'ব পাৰে বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা মানুহৰ কামৰ বোজা আজি বৃদ্ধি পাব। ঘৰত অনুশাসিত আৰু মানসিক চাপমুক্ত পৰিৱেশ থাকিব, কিন্তু বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি আকৰ্ষণে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। অৰ্থাৎ আপোনাৰ আজি ঘৰত অনুশাসিত হৈ থাকিব আৰু আপুনি চাপমুক্ত হৈ থাকিব, কিন্তু আপোনাৰ বিপৰীত লিংগৰ বন্ধুৰ আকৰ্ষণৰ প্ৰতি যদি আপুনি লিপ্ত হৈ যায় তেন্তে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব আৰু পাৰিবাৰিক কণ্ডলো হ'ব পাৰে বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা কৈছে যে স্বাস্থ্য আজি ভালেই থাকিব, কোনো চিন্তা কৰাৰ কাৰণ নাই
আৰু আপুনি শাৰীৰিক আৰু মানসিকভাৱেও শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটো সংঘটিতভাৱে পাৰ হ'ব। আজি ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰো সম্ভাৱনা আছে। কৰ্কট ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ দিনটো আপোনাৰ সংঘটিতভাৱে পাৰ কৰিব পাৰিব আৰু আপোনাৰ যিকোনো ফোন কলৰ জৰিয়তে আপুনি গুৰুত্বপূৰ্ণ তথ্য বা অৰ্ডাৰ লাভ কৰিব বুলি কৈছে। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম পাৰস্পৰিক আলোচনাৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ যিবোৰ মাটি বাৰী সম্পত্তিৰ সৈতে জড়িত যিবোৰ কাম আছিলে আজি সেইবোৰ আপোনাৰ দুয়োপক্ষৰ বুজাবুজিৰ জৰিয়তে সম্পূৰ্ণ হ'ব বুলি কৈছে। আজৰি সময় নষ্ট নকৰিব, কিবা এটা সৃষ্টিশীলতা বা আনটো কাম কৰি থাকিব আৰু কৈছে যে আজি আপুনি যিবোৰ আজৰি সময় পাব সেইবোৰ অবাবত নষ্ট কৰি নিদিবলৈ পৰামৰ্শ দিছে। কিছু সৃষ্টিশীল কাম কৰি থাকিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে খৰচো বৃদ্ধি পাব আৰু কৈছে যে আজি আপোনাৰ আয়ৰ পৰিস্থিতি ভাল হ'ব, কিন্তু তাৰ লগে লগেও আপোনাৰ খৰচো বৃদ্ধি পাব বুলি কৈছে। ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিজৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি ৰাখক। অৰ্থাৎ আপোনাৰ আজি কোনো নিজা ব্যক্তিগত বিষয়ক লৈ আপোনাৰ ঘনিষ্ঠ পৰিয়াল বা আত্মীয়ৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে বুলি কৈছে। গতিকে আপোনাৰ এই ক্ষেত্ৰত আপুনি ইগ' আৰু খঙক নিয়ন্ত্ৰণ কৰি চলিব লাগিব, তেতিয়াহে আপুনি ভাল ফল পাব। ব্যৱসায়িক যোগাযোগৰ জৰিয়তে কিছুমান বিশেষভাৱে উপকাৰী তথ্য লাভ কৰিব পাৰিব। বৰ্তমানে কৰ্ম ব্যৱস্থাত কোনো পৰিৱৰ্তন আনিবলৈ চেষ্টা নকৰিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক যোগাযোগ ভাল হ'ব বুলি কৈছে আৰু তাৰ লগে লগেও কৈছে যে আপুনি তাৰ পৰা উপকাৰী তথ্য লাভ কৰিব পাৰিব বুলি কৈছে। আৰু কিন্তু আপোনাক এটা কথা মনত ৰাখিব লাগিব যে আপুনি আজি কোনো ধৰণৰ কৰ্মত বা ব্যৱসায়ত পৰিৱৰ্তন আনিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। সম্পত্তি বিনিয়োগ কৰিলে আজি লাভজনক হ'ব আৰু সম্পত্তিত যদি আপুনি আজি বিনিয়োগ কৰিব বিচাৰিছে বা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপোনাৰ আজি স্থিতি লাভজনক হ'ব বুলি কৈছে। চাকৰিত আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে কিছু ভ্ৰমণ হ'ব পাৰে। বিবাহিত জীৱন আৰু প্ৰেম সম্পৰ্ক দুয়োটাতে সুষম সম্পৰ্ক বৰ্তি থাকিব আৰু কৈছে যে আপোনাৰ বিবাহিত জীৱন আৰু প্ৰেম সম্পৰ্কৰ জীৱন দুয়োটাতে আপোনাৰ ভাল হ'ব বুলি কৈছে বা সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। লং ড্ৰাইভত যোৱাটো শিথিল হ'ব, সম্পৰ্কবোৰ মধুৰ হ'ব আৰু কৈছে যে যদি আপুনি লং ড্ৰাইভলৈ যায় তেতিয়াহ'লে সম্পৰ্কবোৰ মধুৰ হ'ব বুলি কৈছে। খাদ্যাভ্যাস সুষম কৰি ৰাখক, নহ'লে গেছ আৰু এচিডিটিৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজ কিছু বিঘ্নিত হ'ব পাৰে। অৰ্থাৎ আপুনি আজি যদি খাদ্যাভ্যাস ভাল কৰি ৰাখে বা সুষম কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ কিছু বেমাৰৰ পৰা হাত সাৰিব পাৰিব, নহ'লে গেছ আৰু এচিডিটিৰ সমস্যা আপোনাক দেখা দিব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব, কিন্তু সফলতা লাভ কৰিবলৈ হ'লে আপুনি কৰ্মমুখী হ'ব লাগিব। অৰ্থাৎ আপুনি আজি গুৰুত্বপূৰ্ণ যিবোৰ কাম আছে সেইবোৰ আপুনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আৰু সফলতা লাভ কৰিব হ'লে আপুনি কৰ্মমুখী হ'ব লাগিব বুলি কৈছে। নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। সম্পত্তি সম্পৰ্কীয় কোনো কামৰ সমাধান পালে সকাহ পাব। অৰ্থাৎ আপুনি আজি নিজৰ শক্তিৰে আপুনি কামবোৰ আগুৱাই লৈ যাওক আৰু সম্পত্তি সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ যদি সমাধান হয় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। কোনো সৰু কথাক লৈ কাৰোবাৰ লগত তৰ্কৰ পৰিস্থিতি হ'ব পাৰে, ইয়াৰ বাবে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত হ'ব। অৰ্থাৎ কোনো সৰু সৰু কথাক লৈ আপুনি কাৰোবাৰ লগত বা কোনোবা ব্যক্তিৰ লগত তৰ্কত লিপ্ত হ'ব পাৰে বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ এই বিবাদৰ ফলত আপোনাৰ পৰিয়ালতো প্ৰভাৱিত হ'ব বুলি কৈছে। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক বা ভালদৰে বিবেচনা কৰাৰ পিছতহে পদক্ষেপ লওক। অৰ্থাৎ আজি আপোনাৰ যিবোৰ ৰিস্কি কাম বা বিপদজনক কাম সেইবোৰৰ পৰা আজি আঁতৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু যদি আপুনি সেইবোৰ কৰিবও যায় তেতিয়াহ'লে আপুনি ভালদৰে বিবেচনা কৰাৰ পিছতহে আপুনি সেইফালৰ পদক্ষেপ ল'ব পাৰে। ব্যৱসায়িক স্থানত উপস্থিত থকাটো আজি বাধ্যতামূলক কৰক। অৰ্থাৎ আপুনি আজি ব্যৱসায়িক স্থানত বা কৰ্মক্ষেত্ৰত আপুনি উপস্থিত থকাটো বাধ্যতামূলক কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। অধীনস্থ কৰ্মচাৰীৰ মাজত বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনাৰ যিসকল কৰ্মচাৰী আছে আপোনাৰ তেওঁলোকৰ মাজত আপুনি বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, গতিকে অলপ সাৱধানে চলিব লাগিব আৰু আপোনাৰ যদি এই বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাৰ এই বস্তুটোৱে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো প্ৰভাৱ কৰিব বুলি কৈছে। কাৰ্যালয়ত কিছু বিশেষ আজি কৃতিত্ব পাব।
পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব লগতে বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্পৰ্ক থাকিব বুলি কৈছে আৰু লগতে বন্ধু বান্ধৱীক লগ পোৱাৰো সুযোগ থাকিব বুলি কৈছে আজি প্ৰকৃতিত খিংখিঙীয়া আৰু খং উঠিব পাৰে মানসিক চাপৰ পৰা সকাহ পাবলৈ পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু ভ্ৰমণত কিছু সময় কটাওক আৰু অৰ্থাৎ আপোনাৰ আজি কৈছে যে অলপ খং থাকিব পাৰে বুলি কৈছে স্বভাৱত আৰু তাৰ ফলত আপোনাৰ মানসিক চাপ বাঢ়িব গতিকে আপুনি ইয়াৰ পৰা সমাধান পাবলৈ বা এই পৰিৱেশটো ভাল কৰিব হলে আপুনি পৰিয়ালৰ লগত কোনো জায়গাত আপুনি ভ্ৰমণ কৰিবলৈ আপুনি যাব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বিশেষ প্ৰচেষ্টা সফল হ'বলৈ গৈ আছে আপোনাৰ কৃতিত্ব আনৰ আগত প্ৰকাশ পাব আৰু প্ৰশংসাও পাব অৰ্থাৎ আজি কন্যা ৰাশিৰ জাতকে আজি যিকোনো বিশেষ প্ৰচেষ্টাৰ ফলত আপুনি সফল হ'বলৈ গৈ আছে বুলি কৈছে আৰু আপোনাৰ যিবোৰ কৃতিত্ব আছে সেইবোৰ আনৰ আগত প্ৰকাশ পাব বুলি কৈছে যাৰ ফলত আপুনি প্ৰশংসা পাব কিছুদিনৰ পৰা চলি থকা যিকোনো দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আজি আপুনি সকাহ পাব অৰ্থাৎ আপোনাৰ যিবোৰ আগৰ পৰা চলি আছিল সমস্যাবিলাক সেইবিলাক সমস্যাৰ পৰা আজি আপুনি অলপ সকাহ পাব বুলি কৈছে উন্নত ব্যক্তিত্ব পাবলৈ কিছু সময় অকলে বহি নিজৰ জীৱনৰ পৰিমাপবোৰ বিবেচনা কৰক অৰ্থাৎ আপোনাৰ কৈছে যে আপুনি ব্যক্তিত্বটো উন্নত কৰিব হলে আপুনি আজি অলপ অকলে আপোনাৰ বিবেচনা কৰিব দিছে তেতিয়াহে আপুনি ভাল ফল পাব ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্কত তিক্ততা গঢ় লৈ উঠিব নিদিব আৰু কৈছে যে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব বুলি পৰামৰ্শ দিয়া হৈছে অসাৱধান আৰু খঙাল মনোভাৱৰ দৰে এই অভাৱবোৰ উন্নত কৰক আপোনাৰ কামৰ প্ৰতি অসাৱধানতা আৰু খং এই দুটা অভাৱ আপুনি উন্নত কৰাৰ যত্ন কৰিবলৈ আপোনাৰ আজি পৰামৰ্শ দিয়া হৈছে ব্যৱসায়ত কিছু উত্থান পতন হ'ব বিশেষকৈ বিপণন সম্পৰ্কীয় কামত আপোনাৰ মনোযোগ ৰাখক অৰ্থাৎ আজি কৈছে যে ব্যৱসায়ত আপোনাৰ কিছু উত্থান পতন দেখিবলৈ পাব বুলি কৈছে আৰু কেৱল বিপণন সম্পৰ্কীয় কামত আপোনাৰ মনোযোগ বেছিকৈ ৰাখিবলৈ আপোনাক পৰামৰ্শ দিছে উপযুক্ত অৰ্ডাৰ আজি লাভ কৰিব আৰু নিয়োজিত লোকে বিশেষ কিছু কৃতিত্ব লাভ কৰিব পাৰে আৰু কৈছে যে আজি আপুনি ব্যৱসায়ত উচিত অৰ্ডাৰ বা উপযুক্ত অৰ্ডাৰ লাভ কৰিব আৰু নিয়োজিত লোকৰ বাবে কৈছে যে আপুনি আজি বিশেষ কৃতিত্ব লাভ কৰিব পাৰে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ত গুৰুতৰ হওক অৰ্থাৎ আপোনাৰ আজি পৰিয়ালত যদি কোনোবা অবিবাহিত সদস্য থাকে তেন্তে তেওঁলোকৰ বাবে আজি উপযুক্ত সম্পৰ্ক আহিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আপুনি গুৰুত্ব হ'ব লাগিব যিকোনো পুৰণি সমস্যা যেনে আঁঠু আৰু গাঁঠিৰ বিষ আজি বাঢ়িব পাৰে অৰ্থাৎ আজি আপোনাৰ পুৰণি সমস্যা যিবোৰ আপোনাৰ আঁঠুৰ বিষ হওক বা গাঁঠিৰ বিষেই হওক সেইবোৰ আজি বাঢ়িব পাৰে বুলি কৈছে গতিকে আপুনি খাদ্য সংগঠিত কৰি ৰাখিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3 এতিয়া তুলা ৰাশি জাতকৰ আজি পদ্ধতিগতভাৱে সময় নিষিদ্ধ কৰিলে আপুনি সুখৰ ফলাফল লাভ কৰিব অৰ্থাৎ আপুনি যদি আজি পদ্ধতিগত সময় মানে যেটো কৈছে আপোনাৰ যেটো সচৰাচৰ চলি থাকে হেতু যদি আপুনি নিষিদ্ধ কৰিব পাৰে তেন্তে আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে মাত্ৰ হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ক অৰ্থাৎ আজি কৈছে যে আপোনাৰ হৃদয়তকৈ মনৰ কণ্ঠক বা মগজুৰে কামবিলাক কৰিব দিছে ঘনিষ্ঠ আত্মীয়ৰ লগত বেয়া সম্পৰ্ক আকৌ মধুৰ হৈ পৰিব আজি কৈছে যে আপোনাৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ সম্পৰ্ক যদি বেয়া হৈ আছিল তেন্তে আকৌ আপোনাৰ আজি সম্পৰ্ক মধুৰ হৈ পৰিব বুলি কৈছে ঘৰত চলি থকা যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত খঙৰ পৰিৱৰ্তে বুদ্ধিৰে ব্যৱহাৰ কৰক আৰু কৈছে যে আপোনাৰ যদি ঘৰত কোনো সমস্যা চলি আছিল তেন্তে সমাধানৰ ক্ষেত্ৰত আপুনি খঙেৰে নহয় আপোনাৰ বুদ্ধিমত্তাৰে আপুনি আগবাঢ়ক আপুনি ভাল ফলাফল পাব যিকোনো মানুহৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কই উত্তেজনাৰ সৃষ্টি কৰিব পাৰে মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতিও সন্মান বজাই ৰাখিব লাগিব অৰ্থাৎ আজি আপোনাক পৰামৰ্শ দিছে যে আপুনি অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কত আপুনি নপৰিব বুলি পৰামৰ্শ দিছে আৰু লগতে কৈছে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপুনি সন্মান বজাই ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক কামৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে লওক প্ৰকল্প এটা সম্পূৰ্ণ কৰিবলৈ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ আপোনাৰ ব্যৱসায়িক কামৰ সন্দৰ্ভত কৈছে যে আপুনি আজি সিদ্ধান্তবোৰ ল'বলৈ আপুনি অলপ চিন্তা কৰিব লাগিব বা ভালকৈ পৰামৰ্শ লৈহে আপুনি সমাধান বা সিদ্ধান্তবোৰ ল'ব লাগিব আৰু কৈছে যে প্ৰকল্প এটা সম্পূৰ্ণ কৰিবলৈ ব্যৱসায়িক প্ৰকল্প এটা সম্পূৰ্ণ কৰিবলৈ আপুনি ঋণ লোৱাৰ পৰিস্থিতি আপোনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে
সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফল পাব। কৈছে যে আজি আপোনাৰ যদি ব্যৱসায় সম্পত্তি সম্পৰ্কীয় ব্যৱসায় আছে তেন্তে আপুনি ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে। কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। অৰ্থাৎ আপোনাৰ যিসকল কৰ্মচাৰী আৰু সহকৰ্মী আছে তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক বুলি কৈছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে সকাহ পাব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জন বা আনন্দত সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব। আৰু কৈছে যে যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে আজি পৰিয়ালৰ যদি অনুমোদন লাভ কৰে তেন্তে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী হ'ব। অৰ্থাৎ স্বাস্থ্যৰ দিশত আপোনাৰ ভালেই থাকিব বুলি কৈছে, কিন্তু মহিলাসকলে বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে নিজৰ স্বাস্থ্যৰ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিস্থিতি অতি অনুকূল হ'বলৈ গৈ আছে। এই সুন্দৰ সময়ৰ সদ্ব্যৱহাৰ কৰক। অৰ্থাৎ বৃশ্চিক ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ পৰিস্থিতি ভাল হৈ আছে বুলি কৈছে আৰু এই সুন্দৰ সময়খিনিক আপোনাক সদ্ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আধ্যাত্মিক কাম কাজৰ প্ৰতি প্ৰৱণতাই আপোনাক মানসিক শান্তি দিব আৰু ইতিবাচক শক্তিও প্ৰবাহিত হ'ব। আৰু কৈছে যে আপোনাৰ আধ্যাত্মিক কাম কাজৰ প্ৰৱণতাই আপোনাক কৈছে যে মানসিক শান্তি দিব বুলি কৈছে আৰু লগতে ইতিবাচক শক্তিও আপুনি লাভ কৰিব বুলি কৈছে। কোনো বিশেষ উদ্দেশ্যত যাত্ৰা কৰাটো আজি সম্ভৱ আছে। আৰু কৈছে যে আজি কোনো বিশেষ উদ্দেশ্য বা বিশেষ কোনো কামত আপুনি যাত্ৰা কৰিব লগা হ'ব পাৰে। মনত ৰাখিব কোনো অচিনাকি ব্যক্তিৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে। অৰ্থাৎ আপুনি আজি কোনো অচিনাকি ব্যক্তি বা যাক আপুনি চিনি নাপায় তেওঁলোকৰ পৰা আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। গতিকে সাৱধানে চলিব। পৰিস্থিতি ভালদৰে নিৰীক্ষণ কৰি থাকিব আৰু এলাহক অধিপত্য বিস্তাৰ কৰিব নিদিব। আৰু কৈছে যে আপোনাৰ আজি পৰিস্থিতিবোৰ যিবিলাক পৰিস্থিতি আছে সেইবিলাক আপুনি ভালদৰে নিৰীক্ষণ কৰিব লাগিব, আশে পাশে থকা পৰিস্থিতিবোৰ, আৰু এলাহক আজি আপুনি অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। ব্যৱসায়ত কিছু বিঘিনি ঘটিব। কামৰ গুণগত মান আৰু অধিক উন্নত কৰিব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি ব্যৱসায়ত বাধা আহিব বুলি কৈছে আৰু লগতে কৈছে যে ব্যৱসায়ৰ যিবিলাক কাম আছে সেইবোৰ আপুনি মান উন্নত কৰাৰ যত্ন কৰিব লাগিব। পে'মেণ্ট সংগ্ৰহ কৰিবলৈ সময় অনুকূল হৈ আছে। ইয়াৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। অৰ্থাৎ আপোনাৰ যিবিলাক পুৰণি পে'মেণ্ট আছিলে সেইবোৰ আজি সংগ্ৰহ কৰাৰ কাৰণে সময় অনুকূল হৈ আছে আৰু ইয়াৰ বাবে যদি আপুনি প্ৰচেষ্টা চলায় তেন্তে আপুনি সফলো হ'ব বুলি কৈছে। চৰকাৰত সেৱা আগবঢ়োৱা লোকৰ বদলি হ'ব পাৰে। চৰকাৰী চাকৰি কৰাসকলৰ বাবে আজি ঠাই পৰিৱৰ্তন হ'ব পাৰে বুলি কৈছে, ট্ৰান্সফাৰ আদি হ'ব পাৰে বুলি কৈছে। ঘৰত আলহী অহাৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। উপহাৰ বিনিময়ৰ দৰে কাম কাজে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব। অৰ্থাৎ আজি আপোনাৰ কৈছে যে ঘৰত কোনোবা আলহী অহাৰ সম্ভাৱনা আছে বুলি কৈছে, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। বৰ্তমান পৰিৱেশৰ বাবে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয় হ'ব। সুষম খাদ্য বজাই ৰাখক। আৰু স্বাস্থ্যৰ প্ৰতি কৈছে যে আজি আপুনি অলপ সচেতন হ'ব লাগিব বুলি কৈছে আৰু লগতে আপোনাৰ খাদ্যটো অলপ সংশোধিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি জটিল হৈ আছে তেন্তে আজি কাৰোবাৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰিব সেইটো নিষ্পত্তি কৰিবলৈ। অৰ্থাৎ আপোনাৰ যিকোনো চৰকাৰী বিষয় যদি জটিলতাপূৰ্ণ হৈ আছিলে তেন্তে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ বা দিহা পৰামৰ্শ লৈ সেইবোৰ নিষ্পত্তি কৰিবলৈ পাৰিব বুলি কৈছে। বিশেষ বন্ধু বান্ধৱীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব আৰু কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ জৰিয়তে সমাধান বিচাৰি পাব। অৰ্থাৎ আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে যদি আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সমস্যাৰ আলোচনা কৰে তেন্তে তাৰ ভাল সমাধান লাভ কৰিব বুলি কৈছে। নিজৰ লগত কিছু সময় কটাওক। কেতিয়াবা প্ৰতিকূল পৰিস্থিতিয়ে আপোনাক দুদুল্যমান কৰি তুলিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ যদি আজি কিছু সময় বা পৰিস্থিতি প্ৰতিকূল হৈ আছে তেন্তে আপুনি কিছু সময় অকলে কটাওক, তেতিয়া আপুনি কিছু সমাধান পাব বুলি কৈছে। নিজৰ বিচলিত মনটোক নিয়ন্ত্ৰণ কৰক, আপোনাৰ জয় নিশ্চিত হ'ব। আৰু কৈছে যে আপোনাৰ আজি মনটোক নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে, যাৰ ফলত আপুনি জয় কৰিব পাৰিব, সকলো বস্তুৱে জয় কৰিব পাৰিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে আপুনি যিকোনো ব্যৱসায়িক সিদ্ধান্তই হওক বা পৰিয়ালৰ সিদ্ধান্তই হওক সেইবিলাক আপুনি অলপ সুস্থিৰ মগজুৰে ল'ব লাগিব। ব্যৱসায়িক ব্যৱস্থা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহু কষ্ট কৰিব লাগিব। টকাৰ বিনিময়ত বা টকাৰ বিষয়ত অসাৱধান নহ'ব।
আৰু কৈছে যে আপোনাৰ ব্যৱসায়িক ব্যৱস্থা আজি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আপুনি কষ্ট কৰিব লাগিব বুলি কৈছে আৰু টকাৰ বিষয়ত আপুনি অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিছে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত উন্নত হ'ব মানে ট্ৰেভেল এজেন্ট যদি আছে আপোনাৰ বা সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে তেন্তে আজি উন্নত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে চাকৰিৰ ওপৰত কামৰ বোজা বেছি হোৱাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব অৰ্থাৎ আপোনাৰ যদি চৰকাৰী চাকৰিত সেৱা আগবঢ়াই আছে তেন্তে আপোনাৰ আজি কৰ্ম বোজা বাঢ়িব বুলি কৈছে আৰু যাৰ ফলত আপুনি অতিৰিক্ত সময় কাম কৰিব লাগিব পাৰে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব বুলি কৈছে বা মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে মানসিক আৰু শাৰীৰিকভাৱে কিছু অসুস্থ অনুভৱ কৰিব মনোবল শক্তিশালী কৰিবলৈ ধ্যান ধাৰণাৰ সহায় লওক আৰু কৈছে যে আজি আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে কিছু অসুস্থতা অনুভৱ কৰিব বুলি কৈছে যাৰ পৰিপ্ৰেক্ষিতত আপুনি ধ্যান কৰিলে সহায় পাব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মকৰ ৰাশি জাতকৰ আজি আপুনি হয়তো প্ৰিয় আত্মীয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে যদি আপুনি আপোনাৰ যিকোনো দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব অৰ্থাৎ আজি যদি আপুনি কোনো প্ৰিয় আত্মীয়ৰ সৈতে মানে আলাপ আলোচনা কৰে তেন্তে তাৰ পৰা আপুনি গুৰুত্বপূৰ্ণ তথ্য পাব বুলি কৈছে আৰু কৈছে যে আপুনি আপোনাৰ দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহে আপোনাৰ বহু কাম সমাধান কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনাৰ নিজৰ যিটো আত্মবিশ্বাস আছে বা উৎসাহ আছে তাৰ ফলতে আপুনি বহু সমস্যাৰ সমাধান পাব বুলি কৈছে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ বাজেট নিশ্চিত কৰক আৰু খৰচ নিয়ন্ত্ৰণ কৰক অৰ্থাৎ আজি যদি আপুনি আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব বিচাৰিছে তেন্তে আপোনাৰ আজি বাজেট শৃংখলাবদ্ধ কৰি চলক আৰু লগতে খৰচো কমাবলৈ যত্ন কৰক নিজৰ স্বভাৱত খিংখিঙতা অনুভৱ কৰিব পাৰে গতিকে আজি সেইবোৰ নিয়ন্ত্ৰণত ৰাখিব বন্ধুৰ সৈতে আলোচনা কৰিলে হয়তো ইয়াৰ সমাধান পাব আৰু কৈছে যে আজি আপুনি অলপ খং কমাবলৈ আপোনাক পৰামৰ্শ দিছে আৰু কৈছে যে বন্ধুৰ সৈতে যদি আপোনাৰ সমস্যাৰ বিষয়ে আলোচনা কৰে তেন্তে হয়তো ইয়াৰ সমাধান পাব ব্যৱসায়িক কাম-কাজত অধিক গুৰুত্ব দিব লাগিব আজিৰ পৰা যিকোনো নতুন কাম আৰম্ভ হোৱাটো পিছুৱাই দিয়ক আৰু কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰক অৰ্থাৎ ব্যৱসায়িক কাম-কাজত আপুনি অধিক গুৰুত্ব দিব লাগিব আৰু কোনো ধৰণৰ নতুন কাম আপুনি আগবঢ়াই নিনিব কাৰণ আপোনাৰ এই এতিয়াও সময় অনুকূল নহয় নতুন কাম কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে আৰু কেৱল বৰ্তমানৰ কামতে আপুনি মনোযোগ দি থাকক বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে আপোনাৰ আজি যদি ব্যৱসায়ত বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ লয় তেন্তে আপোনাৰ ক্ষতি হোৱাটো সম্ভাৱনা আছে আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলে সহায় সহযোগিতা কৰি থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব আৰু কৈছে যে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ আপুনি পত্নী বা পৰিয়ালৰ সদস্যৰ লগত যদি আলোচনা কৰে তেন্তে সেই ক্ষেত্ৰত আপোনাৰ সহযোগিতা কৰিব তেওঁলোকে আৰু প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব বুলি কৈছে খাদ্যাভ্যাস মধ্যমীয়া কৰি ৰাখক কাৰণ বাহিৰৰ খাদ্যৰ বাবে হজম প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে আৰু কৈছে যে আপোনাৰ যদি স্বাস্থ্য ভাল ৰাখিব বিচাৰে তেন্তে আজি বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি অৰ্থনৈতিক বিষয়ৰ লগত জড়িত বহুতো কাম-কাজ হ'ব আৰু উন্নত ফলাফলো ওলাব অৰ্থাৎ আপোনাৰ অৰ্থনৈতিক বিষয়ৰ সৈতে জড়িত যিবোৰ কাম হ'ব সেইবোৰ আজি আপোনাৰ উন্নত ফলাফল দিব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ মৰম আৰু আশীৰ্বাদত পৰিয়ালত এক সুখদায়ক আৰু অনুশাসিত পৰিৱেশে গঢ় লৈ উঠিব অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ আশীৰ্বাদত আপুনি অনুপ্ৰাণিত হ'ব আৰু লগতে কৈছে যে আপুনি সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত কাম-কাজতো সময় অতিবাহিত কৰক আৰু কৈছে যে আপুনি কিছু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত হওক যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিভাজন অলপ বুদ্ধি আৰু বিচক্ষণতাৰে সমাধান কৰিবলৈ যত্ন কৰক অৰ্থাৎ আপোনাৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ মাজত চলি থকা সমস্যাবোৰ বা বিবাদসমূহ অলপ বুদ্ধিমত্তাৰে আপুনি সমাধান কৰিবলৈ যত্ন কৰক অতিৰিক্ত খৰচৰ বাবে চিন্তাৰ সৃষ্টি হ'ব আজি কৈছে যে আপোনাৰ অতিমাত্ৰা খৰচৰ বাবে চিন্তা হ'ব পাৰে বুলি কৈছে গতিকে চিন্তাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে এই সময় কটাওক ব্যক্তিগত কাম-কাজ ৰাজহুৱা নকৰিব অন্যথা আন কোনোবাই তেওঁলোকৰ সুবিধা ল'ব পাৰে
আৰু কৈছে যে আপোনাৰ আজি যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰ আপুনি ৰাজহুৱা নকৰিব বা অন্য মানুহক নকব বুলি কৈছে, নহলে তেওঁলোকে সেই সুবিধাটো ল'ব পাৰে। চৰকাৰী চাকৰিত কাম কৰা লোকসকলৰ আজি কিছু বিশেষ কামৰ বোজা থাকিব। নিজৰ বিষয়া লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আৰু চৰকাৰী চাকৰি কৰা সকলৰ বিষয়ে কৈছে যে আজি আপোনালোকৰ বিশেষ কামৰ বোজা থাকিব বুলি কৈছে, আৰু লগতে কৈছে যে আপোনালোকৰ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। এই সম্পৰ্কবোৰ আপোনাৰ বাবে উপকাৰী হ'ব বুলি কৈছে। আপোনাৰ পত্নীৰ অসুস্থতাৰ বাবে ঘৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নত সম্প্ৰীতি বজাই ৰাখিব পাৰিব। বিপৰীত লিংগৰ বন্ধুৰ পৰা সীমিত দূৰত্ব বজাই ৰাখক। আৰু কৈছে যে আপোনাৰ আজি পত্নীৰ অসুস্থতাৰ বাবে ঘৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি উন্নত সম্প্ৰীতি বজাই ৰাখিব লাগিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কেৱল বৰ্তমানৰ পৰিৱেশৰ বাবে সাৱধান হোৱাটো অতি প্ৰয়োজনীয় হ'ব। কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু বৰ্তমানৰ যিটো পৰিৱেশ আছে সেইটো আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ আবেগেৰে বুৱাই নিয়াৰ পৰিৱৰ্তে কৌশল আৰু বিবেচনাৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ আপোনাৰ আবেগৰ যিটো সিদ্ধান্ত আছে, আবেগৰ সিদ্ধান্তবিলাক নলৈ পেলাই আপুনি বিবেচনাৰে কামবিলাক কৰিলেহে আপুনি আজি ভাল ফলাফল পাব বুলি কৈছে। যিকোনো আবদ্ধ বা বাকী থকা ধন ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। শিশুৰ কেৰিয়াৰ বা শিক্ষাৰ লগত জড়িত যিকোনো চিন্তা আজি সমাধান পাব। আৰু কৈছে যে আপোনাৰ যিবোৰ কাম ৰৈ আছিলে বা যিকোনো বাকী থকা ধন আছিলে সেইবোৰ আপুনি ঘূৰাই পাব। আৰু লগতে কৈছে যে শিশুৰ কেৰিয়াৰৰ সৈতে আপোনাৰ যিকোনো চিন্তাৰ পৰা আজি সমাধান পাব বুলি কৈছে। এই সময়ত আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব। আৰু কৈছে যে এই সময়ত যিবোৰ কাম আপোনাৰ বাকী আছিলে সেইবোৰ কাম আপুনি সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। ফোন কলত বা বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব। আৰু কৈছে যে আপুনি আজি অবাবত সময় নষ্ট নকৰিব বা বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ওচৰ চুবুৰীয়াৰ লগত কাজিয়াৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে ওচৰ চুবুৰীয়াৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে চলিব। ব্যৱসায়ৰ সময় অনুসৰি আপোনাৰ কৰ্ম ব্যৱস্থাত নমনীয়তা অনাৰ প্ৰয়োজন আছে। আৰু কৈছে যে ব্যৱসায়ৰ যিটো সময় চলি আছে আপোনাৰ সেই সময় অনুসৰি আপোনাৰ কৰ্ম ব্যৱস্থাত আপুনি নমনীয়তা আনিব লাগিব বুলি কৈছে। নতুন প্ৰযুক্তি ৰূপায়ণ কৰক। আৰু কৈছে যে নতুন প্ৰযুক্তিৰ বিষয়ে আপুনি অলপ অধ্যয়ন কৰি সেইবোৰ ৰূপায়ণ কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। বিপণন সম্পৰ্কীয় কামো আজি অতি সাৱধানে কৰক। কাৰ্যালয়ত থকা কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰমে কাম ক্ষীপ্ৰ হ'ব আৰু উৎপাদনো বৃদ্ধি পাব। আৰু কৈছে যে আপোনাৰ বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপুনি সাৱধানে কৰিব লাগিব। আৰু কাৰ্যালয়ত থকা কৰ্মচাৰীসকলৰ সৈতে কঠোৰ পৰিশ্ৰম ক্ষীপ্ৰ হ'ব আৰু উৎপাদনো আপোনাৰ বৃদ্ধি পাব বুলি কৈছে। ঘৰৰ পৰিৱেশ আৰু মধুৰ আৰু আন্তৰিক হ'ব। আপোনাৰ জীৱনসংগীৰ অসুস্থতাৰ বাবে ঘৰতে উপযুক্ত সহায় আগবঢ়াব লাগিব। আৰু কৈছে যে আজি ঘৰৰ পৰিৱেশ মধুৰ হৈ থাকিব আৰু আপোনাৰ জীৱনসংগীৰ অসুস্থতাৰ বাবে ঘৰতে উপযুক্ত সহায় আগবঢ়াব লাগিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, কিন্তু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু কৈছে যে আপোনাৰ আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে, কিন্তু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।